এই ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যাতে 4জনৰ উপকাৰ হয়। বনাব পৰা নাছিলে, চ' তেখেতসকলক মই অতি সোনকালে আপোনালোকে তেখেতসকলে ক'ত বনাব পাৰিব, কেনেকৈ বনাব পাৰিব, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসুবিধা হৈ আছিল সেইসকলে ক'ত বনাব পাৰিব আধাৰ কাৰ্ড, আমি নেক্সট পেজলৈ যাওঁ আৰু নেক্সট পেজৰ পৰা আমি গম পাম যে ক'ত কেনেকৈ বনাব পাৰিব। গাইজ সকলোৱে সুখী থাকক, সকলোৱে হেপী থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব বটনটো দবাই দিব, কাৰণ তেতিয়াহে ময়ো অকণমান ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। কাৰণ মই চাওক কণ্টিনিউ ভিডিঅ' নিদিওঁ, আপোনালোকে প্লিজ দবাই দিয়ক। দবাই দিয়াৰ পিছতে মই ভিডিঅ'ত ইনফৰমেশ্যনখিনি আপোনালোকক দিম, নহ'লে আপোনালোকে তেনেকৈ পঢ়িবলৈ 13 লাখ প্লাছ আপোনাক মই এইখিনি কথা বুজাই দিলোঁ। 13 লাখ প্লাছ মানুহে আজিও NRCৰ কাৰণে আধাৰ কাৰ্ড বনাব পৰা নাই অসমত। চ' সেইসকলৰ কাৰণে বহুত ভাল খবৰ হয়। চ' সেইসকলে নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিজনৰ ওচৰত যায় সেই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰি আনক চাবলৈ অকণমান সুবিধা দিয়ক, যাতে যিসকলৰ এনেকুৱা এটা প্ৰব্লেম হৈ আছে NRC আধাৰ কাৰ্ড নহ'লে আজিকালি কোম্পানী এটাত জইন কৰাটো কিমান প্ৰব্লেম হয় আপোনালোকে নিশ্চয় গম পায়। চ' সেইকাৰণে আপোনালোকক মই কৈছোঁ যে আধাৰ কাৰ্ড নোহোৱাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীৰ বিষয়ে আৰু এটা ভিডিঅ' মই আপলোড কৰিম। মই সেই ভিডিঅ'টো 2 দিনমান টাইম লাগিব, কাৰণ চাওক গোটেইখিনি ইনফৰমেশ্যন লৈহে মই এটা ভিডিঅ' বনাওঁ আৰু সেই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য থাকে যাতে আপোনালোকে চাই ভাল পায়, মোক ছাবস্ক্ৰাইব কৰে নকৰে সেইটো ডাঙৰ কথা নহয়, যাতে মই এটা আপোনালোক ইনফৰমেশ্যন দিব পাৰোঁ যে কিবা। আজিকালি চাওক ইউটিউবাৰ বুলি ক'লে ইউটিউবাৰ বহুত ইউটিউবাৰ আছে। চ' প্ৰত্যেকে চব ভিডিঅ'ত আপোনালোকক ইনফৰ্ম নিদিয়ে। চ' মই এই বস্তুখিনি হৈছে নে হোৱা নাই সেইখিনি বস্তু আগতে পৰীক্ষা কৰি ল'লোঁ, পৰীক্ষা কৰিহে আপোনালোকৰ ওচৰত মই এই ভিডিঅ'টো দাঙি ধৰিছোঁ। কাৰণ সেই টেকনিকটো আপোনালোকে অকণমান এনজয় কৰক আৰু অকণমান চাওক যে তেখেতৰ কামটো হ'ল নে নহ'ল। NRCৰ যিটো বান্ধোনত পাক খাই আছিলে সেই বান্ধোনটোৰ পৰা তেখেতে আধাৰ কাৰ্ড ওলাব পাৰিলে নে নোৱাৰিলে, সেই ভিডিঅ' ক্লিপটো অকণমান আপোনালোকক দেখাই দিছোঁ। সেই ভিডিঅ'টো ক্লিপটো চাওক আৰু আপোনালোকে নিজ গৃহৰ পৰা অকণমান ওলাই আহক আৰু আপোনালোকে আধাৰ কাৰ্ডখন বনাবৰ কাৰণে উৎসুকৃত হওক আৰু বা বনাবলৈ চেষ্টা কৰক। কাৰণ যিটো বস্তু আজি 10 বছৰ ধৰি হোৱা নাছিল, NRC যেতিয়াৰ পৰা আহিছিলে তেতিয়াৰ পৰা আপোনালোকৰ সেই সমস্যাটো আহি আছিলে। আপোনালোকে গম নাপায় চাগে, বহুতে গম নাপায়, বহুতে গম পায় আধাৰ কাৰ্ড বনাব নোৱাৰি। যিসকল মহিলাই গম পায়, যিসকল মহিলাই কোম্পানী এটাত কাম কৰি আছিল গাইজ, যিসকল মহিলাই কোম্পানীত কাম কৰিছিল সেইসকল মহিলাই কিয় গম পায় আপোনালোকক মই ইনফৰমেশ্যনটো জনাই দিম। কাৰণ তেখেতসকলৰ PF কাটে, PF ক'ত কাটে? আধাৰ কাৰ্ড লিংক নোহোৱা কৰি আপোনালোকৰ PF কাটি থাকিব, কিন্তু আধাৰ কাৰ্ড লিংক নোহোৱা কৰি আপোনালোকে PFৰ কোনো ধৰণৰ আপোনালোকে ইনফৰমেশ্যন নাপাব। চ' তাৰ কাৰণে মই সেই ভিডিঅ'টো বনালোঁ যে সেই যিবিলাক প্ৰাইভেট কোম্পানীত কাম কৰা হয় তেখেতসকলে যাতে এনেকুৱা কিছুমান পদৰ পৰা বাচিব পাৰে, যাতে এনেকুৱা আগতে হৈ গৈছিলে যে জনাই যিয়ে নহওক এনেকুৱা এটা বন্ধ কৰি থৈ দিছিলে। চ' এনেকুৱাকৈ 13,60,000 মানুহৰ আজিলৈকে আধাৰ কাৰ্ড হোৱা নাই অসমত। সেই আধাৰ কাৰ্ড আপোনালোকে কেনেকৈ বনাব আৰু কি পদ্ধতিত বনাব, ক'ত বনাব, গোটেইখিনি ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক গোটেইখিনি সবিশেষ জনাই দি আছোঁ। আপোনালোকে প্ৰথমে মই আপোনালোকক ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ দিলৰ পৰা। আপোনালোকে ভাবি আছে মই আধাৰ কাৰ্ডখন মই কাৰোবাক কাগজ জমা দিলে, মই কাগজখন জমা দিলে মোৰ আধাৰ কাৰ্ডখন বনি যাব। এনেকুৱা কোনো ধৰণৰ ছিষ্টেম নাই বা কোনো ধৰণৰ অথৰিটি নাই বা কোনো ধৰণৰ হেৰি নাই। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব ক'ত কি যাব লাগিব। আপোনাৰ যদি মোবাইল নাম্বাৰো এটা ভুল হৈ আছে সেই মোবাইল নাম্বাৰটো ঠিক কৰিব পাৰিব। লগতে আৰু আধাৰত যিটো আপোনাৰ NRCৰ লগত সেইখিনি কামো আপোনালোকে কোনো ধৰণৰ ফ্ৰড বা কোনো ধৰণৰ থাৰ্ড পাৰ্টিক আপোনালোকে সেই ডকুমেণ্টছটো নিদিব, কাৰণ সেই ডকুমেণ্টছটো সিহঁতে জুইত পুৰি পেলাব বা কিবা হ'ব, সেনেকুৱা এটা কিবা কম্পিটিশ্যনত থাকিব পাৰে। আৰু মই গোটেইখিনি মই নাজানিলেও আপোনালোকক মই ইনফৰমেশ্যনটো দিছোঁ। চ' আপোনালোকে নিয়াৰেষ্ট ব্ৰাঞ্চ
গুৱাহাটীত যদি আপোনালোকে বসবাস কৰে তেতিয়াহ'লে মই গুৱাহাটীৰ অসমৰ ভিতৰত মই গুৱাহাটীৰ ফাৰ্ষ্ট টাইম মই গুৱাহাটীৰ ভিডিঅ' বনাইছোঁ। তাৰপিছত নেক্সট মই ভিডিঅ' বনাম, বাকী জিলাৰো মই ভিডিঅ'খিনি বনাম, কিন্তু আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে মই ভিডিঅ'খিনি বনাব পাৰিম। কাৰণ অসমৰ বহুত জিলা আছে। চ' মই ফাৰ্ষ্ট টাইম মই গুৱাহাটীৰ ভিডিঅ'টো বনাইছোঁ। গুৱাহাটীৰ ভিডিঅ'টো মানে বৰ্তমান বেলতলা হাউচফেড কমপ্লেক্সত আপোনালোকৰ আধাৰৰ সেই যিটো আপোনাৰ ভুল হৈ আছিলে, NRCৰ বিষয়ে কিবা এটা প্ৰব্লেম হৈ আছিলে, চ' তাত যাব আপোনালোকে। তাত যোৱাৰ পিছত আপোনালোকৰ সবিশেষ কাকো 1 টকা দিব নালাগে। কোনোবাই 500 টকা, কোনোবাই 1000 টকা খুজিব পাৰে, কিন্তু সেনেকৈ আপোনালোকৰ কামখিনি ঠিক নহয়। চ' আপোনালোকে জাষ্ট তাৰ অফিচত যাব। অফিচত গৈ আপোনালোকে যিখিনি ফৰ্মুলা আছে সেইখিনি ফৰ্মুলা লাইন হিচাপত আপোনালোকে কমপ্লিট কৰিব। কাৰণ চাওক, আপোনাত কৰি আৰু বহুত বেলেগ মানুহো আছে, চবে লাইন পাতিব লাগিব। আজিকালি ATMত গ'লেও লাইন পাতিব লাগে। যিকোনো মানে নিজৰ টকা থকাৰ পিছতো মানে লাইন পাতিব লাগিব, এইটো কম্পালচৰি হয়। যিহেতু আপুনি হাউচফেডত যাব, হাউচফেডৰ প্ৰথম বিল্ডিং আধাৰ কাৰ্ডৰ কাম কৰি আছে বৰ্তমান, আজি 5 দিন হ'ল খোলা দিয়াৰ। চ' তাতে আপোনালোকে যাব, গোটেইখিনিকে আপোনালোকক মই জনালোঁ এই বস্তুখিনি আপোনালোকে যাব। আৰু যদি কিবা মোবাইল নাম্বাৰ কিবা চেঞ্জ কৰিব লগা থাকে তেতিয়াহ'লে উলুবাৰী পেণ্টালন্সৰ ছাইডতে এটা অফিচ আছে, সেই অফিচটোত আপোনালোকে গৈ ভিজিট কৰি আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব। কাৰণ এজনৰ নহয়, বহুত মানুহৰ উপকাৰ হ'ব। 13,05,000 মানুহ আছে বৰ্তমান এই সময়ত। NRCৰ যেতিয়া গণ্ডগোল হৈছিলে সেই সময়ৰ পৰা এতিয়ালৈকে 13,05,000 মানুহৰ এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু আৰবই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, জয় ভাৰত।